কেইটামান ধাৰণা আকৌ ল'ব লাগিব এই ধাৰণা কেইটা হৈছে প্ৰথমতে তোমালোকে পদৰ বিষয়ে জানিব লাগিব টাৰ্ম পদৰ বিষয়ে জানিব লাগিব যাৰ ইংৰাজী নাম হৈছে টাৰ্ম ৰাশিৰ বিষয়ে জানিব লাগিব এক্সপ্ৰেছন ৰাশিৰ বিষয়ে জানিব লাগিব এক্সপ্ৰেছন পদ আৰু ৰাশিৰ বিষয়ে প্ৰথমতে জানিব লাগিব তাৰ পিছত পদৰ ঘাতৰ বিষয়ে জানিব লাগিব ঘাত বা মাত্ৰাৰ বিষয়ে আৰু তাৰ পিছত ৰাশিৰ ঘাত বা মাত্ৰা জানিব লাগিব এইখিনি তোমালোকে আগতে বুজি লোৱা এইখিনি বুজি নাপালে একো কৰিব নোৱাৰিবা পদ পদ মানে হৈছে চলক আৰু ধ্ৰুৱক বিলাক মিক্স কৰি থোৱা কিহেৰে পূৰণ আৰু হৰণেৰে পদ মানে হৈছে চলক আৰু ধ্ৰুৱক বিলাক যদি পূৰণ নাইবা হৰণেৰে মিক্স হৈ থাকে তেতিয়া এইবিলাক কি বুলি কোৱা হ'ব পদ বুলি কোৱা হ'ব যোগ বিয়োগেৰে নহয় কিন্তু পূৰণ আৰু হৰণেৰে যেনে উদাহৰণস্বৰূপে এটা পদ কৈছো মই 3x² y ইয়াতে আটাইবিলাকে কি হৈ আছে পূৰণ হৈ আছে নাইবা আৰু এটা পদ কৈছো মই -9x² z এই ক্ষেত্ৰতো এইটো পদ কিন্তু ইয়াতে যদিও মাইনাস চিন আছে কিন্তু কাৰো পৰা মাইনাস হোৱা নাই নহয় বেলেগৰ পৰা কাৰো মাইনাস হোৱা নাই ইটো কেৱল -9 নামৰ এটা সংখ্যা অখণ্ড সংখ্যাত -10 এটা এই -10টো ইয়াৰ লগত পূৰণ হৈ আছে গতিকে এই এটা কি হৈ আছে পদ হৈ আছে বুজি পাইছে চাগে এইবিলাক কি বুলি কোৱা হয় পদ বুলি কোৱা হয় কি হৈ থাকিব পূৰণ নাইবা হৰণ হৈ থাকিব যেনে xy/2 এই এটা পদ হ'ব ইয়াতে হৰণ হৈ আছে পূৰণও হৈ আছে x আৰু y টো পূৰণ হৈ আছে আৰু 2 টো কি হৈ আছে হৰণ হৈ আছে এইবিলাকক কি বুলি কোৱা হ'ব পদ বুলি কোৱা হ'ব বুজি পাইছা চলক আৰু ধ্ৰুৱক বুলি কোৱাটো জানাই তোমালোকে এইবিলাকক চলক বুলি কোৱা হয় x y z বিলাকক চলক বুলি কোৱা হয় আৰু নাম্বাৰ বিলাকক ধ্ৰুৱক বুলি কোৱা হয় বুজিছে এতিয়া ৰাশি এই পদবিলাক যদি যোগ বা বিয়োগেৰে যদি সংযুক্ত হৈ থাকে এটা বা ততোধিক পদ এটা পদকো এটা ৰাশি বুলি কোৱা হয় বাৰু কিন্তু তাতকৈ বেছি পদবিলাককো ৰাশি বুলি কোৱা হয় কি বুলি কোৱা হ'ব ৰাশি কেনেকুৱা হ'ব এটা উদাহৰণ চোৱা 3x² - 5/2y³ z ইটো এটা ৰাশি ইটো এটা কি ৰাশি কেনেকৈ ৰাশি হ'ল ইটো এক্সপ্ৰেছন কেনেকৈ হ'ল চোৱা কেইটা পদ আছে এটা দুটা কেইটা পদ আছে দুটা পদ আছে যোগ বা বিয়োগেৰে কি হৈ আছে সংযুক্ত হৈ আছে বুজি পাইছা চাগে নিশ্চয় বুজি পাইছা এতিয়া আমি পদৰ ঘাত উলিয়াম কি উলিয়াম পদৰ ঘাত আৰু কি উলিয়াম ৰাশিৰ ঘাত পদৰ ঘাত আৰু ৰাশিৰ ঘাত প্ৰথমতে পদৰ ঘাত উলিয়াম পদৰ ঘাত উলিয়াব লাগিলে কি কৰিব লাগে এই তিনিটা পদৰ উদাহৰণ দিছিলো মই এই তিনিটা ক্ষেত্ৰতে মই কৈ দি আছো বাৰু প্ৰথম পদটো আছিল কি 3x² ইমানৰ ঘাত ঘাত বা মাত্ৰা কেনেকৈ উলিয়া হয় ঘাতক কি বুলি কোৱা হয় কেতিয়াবা মাত্ৰা বুলিও কোৱা হয় ইয়াৰে ঘাত বা মাত্ৰা উলিয়াবৰ কাৰণে তোমালোকে অকল চলক বিলাক চাবা কি চাবা অকল চলক চাবা ধ্ৰুৱকটো নাচাবা ধ্ৰুৱক বিলাক বাদ দিয়া অকল চলকটো চোৱা এই চলকৰ ঘাত বিলাক চোৱা x ৰ ঘাত কিমান আছিল 2 y ৰ ঘাত কিমান আছিল ইয়াত একো নাই মানে কি আছে ইয়াতে 1 আছে একো নাই মানে কি থাকে 1 থাকে 0 নাথাকে দেই মনত ৰাখিবা একো নাথাকিলে কি থাকে ইয়াতে 1 থাকে এই ঘাত দুটা এতিয়া তোমালোকে যোগ কৰি দিয়া বুজি পাইছা পদৰ ঘাত কেনেকৈ উলিয়ায় পদত থকা চলক যিবিলাক আছে চলকৰ ঘাত বিলাক তোমালোকে যোগ কৰি দিয়া 2 আৰু 1 যোগ কৰিলে কিমান হ'ব 3 হ'ব গতিকে ইয়াৰ ঘাত কিমান এই পদটোৰ ঘাত কিমান ঘাত বা মাত্ৰা ইয়াৰে 3 এতিয়া তোমালোকে নিজে বুজি পাইছা চাগে -9x² z ৰ ঘাত কিমান হ'ব কোৱাচোন ঘাত বা মাত্ৰা কিমান হ'ব -9 টো চাম নে নাচাও ইটো নাচাও অকল কি চাম x² আৰু z চাম x² ত কি আছে 2 আছে আৰু z ত কি আছে 1 আছে গতিকে ইয়াৰ ঘাত কি হৈছে ইয়াৰ ঘাত বা মাত্ৰা কিমান 3 এই ক্ষেত্ৰত কি চাম xy/2 এইটোৰ ঘাত বা মাত্ৰা কি হ'ব এই দুইটোক আমি নাচাম এটো ধ্ৰুৱক ৰাখি চলক কি আছে x আৰু y x ৰ ঘাত কিমান আছে 1 একো নাই মানে 1 আৰু y ৰ ঘাত কিমান আছে 1 কিমান হ'ল টোটাল ঘাত 2 হৈ গ'ল বুজি পাইছা চলকৰ পদৰ ঘাত কেনেকৈ উলিয়াব লাগে বুজি পাইছা পদৰ ঘাত এনেকৈ উলিয়াব লাগে পদত থকা যিবিলাক চলক আছে চলক বিলাকৰ ঘাত বিলাক যোগ কৰি দিব লাগে নিশ্চয় বুজি পাইছা এইটো ক্লিয়াৰ হলে এতিয়া এইবাৰ ৰাশিৰ ঘাত আমি উলিয়াব পাৰিম এইটো জানিব লাগিব ৰাশিৰ ঘাত জানাৰ আগতে আমি পদৰ ঘাত জানিবই লাগিব মাছবি এতিয়া ৰাশিৰ ঘাত উলিয়াম এই ৰাশিটোৰ উদাহৰণ লওঁ এই ৰাশিটো কি আছে 3x² - 5/2y³ z ইমানৰ ঘাত বা মাত্ৰা কিমান ইমানৰ ঘাত বা মাত্ৰা কিমান ইয়াৰ ঘাত বা মাত্ৰা উলিয়াবৰ কাৰণে তোমালোকে প্ৰথমতে পদ ইয়াতে কেইটা আছে লক্ষ্য কৰা পদ কেইটা আছে দুটা আছে পদ কেইটা আছে দুটা আছে প্ৰত্যেকটা পদৰে তোমালোকে ঘাত উলিয়াই লোৱা পদৰ ঘাত কেনেকৈ উলিয়াই পদত থকা চলক বিলাকৰ ঘাত বিলাক যোগ কৰি মানে ইয়াৰে ঘাত কিমান হ'ব তোমালোকে ইয়াতে চলক কেইটা আছে এটাই আছে কিমান ঘাত আছে 2 ইয়াৰ ঘাত কিমান হ'ল 2 ইয়াৰে ঘাত কিমান হ'ব ইয়াত চলক কেইটা আছে দুটা আছে y আৰু z আছে y ৰ ঘাত 3 z ৰ ঘাত 1 গতিকে 3 একে ইয়াৰ ঘাত হৈছে 4 বুজিছে ৰাশিৰ ঘাত উলিয়াব লাগে তোমালোকে আৰু বেলেগ একো কৰিব নালাগে এতিয়া কেৱল চাব লাগে
এতিয়া যোগ কৰিব নি যোগ কৰি নিদিবা কিন্তু পদবিলাকৰ ঘাতবিলাক উলিয়াতেহে যোগ কৰিব লাগে বাকি যেতিয়া ৰাখিৰ ঘাত উলিয়াম তেতিয়া এইবাৰ চাব লাগিব যে ইয়াত যেটো এনসাৰ পাইছো এটাত পাইছো 2 এটাত পাইছো 4 বুঝছে 2 পাইছো আৰু 4 পাইছো সবতকৈ ডাঙৰ কোনটো আটাইতকৈ ডাঙৰ কোনটো 4 গতিকে সেই ডাঙৰটোই হৈছে ৰাখিটোৰ ঘাত বুঝছে আৰু এটা উদাহৰণ দি আছো x² - 3x + 5 ইমানৰ ঘাত কিমান ইমানৰ ঘাত কিমান ইয়াতে পদ কেইটা আছে চোৱা লক্ষ্য কৰা এটা দুটা তিনিটা ইয়াত পদ কেইটা আছে তিনিটা ইয়াৰে ঘাত কিমান 2 এটাই চলক আছে গতিকে চলকটোৰ ঘাত আছে 2 ইয়াৰে ঘাত কিমান ঘাত বা মাত্ৰা 1 ইয়াতে চলক নাই চলক নহলে ঘাত কি হয় 0 হয় মনত ৰাখিবা চলক যদি নাথাকে তাৰ ঘাত কিবা ঘাত বা মাত্ৰা কিমান বুলি ভাবি আমি 0 বুলি ভাবিম এতিয়া চোৱাচোন এই ৰাখিটোৰ ঘাত কি হ'ব ৰাখিৰ ঘাত কৰাতে কেতিয়াও যোগ কৰিব নালাগে মনত ৰাখিবা যেতিয়া ৰাখিৰ ঘাত উলিয়াব যাম পদৰ ঘাত উলিয়াতে আমি গম পাইছো কেনেকৈ পদৰ ঘাতটো উলিয়াই পদৰ ঘাত উলিয়াতে আমি যোগ কৰি উলিয়াব লাগিব কিন্তু ৰাখিৰ ঘাত উলিয়াৰ সময়ত আমি যেতিয়া ৰাখিৰ ঘাতটো উলিয়াম তেতিয়া কি চাব লাগিব এই তিনিটাৰ ভিতৰত কোনটো ডাঙৰ 2 গতিকে এই ৰাখিটোৰ ঘাত হৈছে 4 নম্বৰ কোৱেশ্চন দিব লগা দিয়া আছে তলৰ বহুপদবোৰৰ মাত্ৰা লিখা অলপ আগতে আমি শিকাই দিলো যে মাত্ৰা কেনেকৈ উলিয়াই তো বহুপদ ৰাখি এটাৰ মাত্ৰা উলিয়াব দিছে 5x³ এক নম্বৰ কোৱেশ্চনটো 4 এক নম্বৰ 5x³ + 4x² + 7x ইয়াৰ মাত্ৰা কিমান ইয়াৰ মাত্ৰা উলিয়াৰ আগতে আমি ইয়াত কেইটা পদ আছে লক্ষ্য কৰিব লাগিব পদ আছে এটা দুটা তিনিটা কেইটা পদ আছে তিনিটা পদ আছে প্ৰথম পদটোৰ মাত্ৰা কিমান চলকটো চাব লাগিলে অকল চলকৰ ঘাত কিমান আছে 3 আছে গতিকে ইয়াৰ মাত্ৰা কিমান হল 3 দ্বিতীয় পদটোৰ মাত্ৰা কিমান দ্বিতীয় চলক আছে কিমান x তাৰে ঘাত কিমান আছে 2 বুঝছে তৃতীয় পদ কি আছে চলক আছে x ইয়াৰ ঘাত বা মাত্ৰা কিমান আছে 1 গতিকে এই গোটেইটোৰ মাত্ৰা কি হ'ব এই তিনিটা কি কৰিব লাগিব যোগ কৰিব লাগিব নালাগে এই তিনিটা যোগ কৰিব নালাগে এটা কি কৰিব লাগিব আটাইতকৈ ডাঙৰ যেটো আছে এইটো ক্লিয়াৰ 2 নম্বৰ কোৱেশ্চনটো চোৱা 2 নম্বৰ কোৱেশ্চনটো আছে 4 - y²। ইয়াত চোৱা প্ৰথমটোৰ মাত্ৰা কি হ'ব নাম্বাৰ আছে কোনো চলক তলক নাই গতিকে ইয়াৰ মাত্ৰা 0 ইয়াৰ মাত্ৰা কিমান আছে 2 আছে গতিকে এই গোটেইটোৰ মাত্ৰা কিমান হৈ গল কি হ'ব আটাইতকৈ ডাঙৰ কোন 2 গতিকে ইয়াৰ মাত্ৰা হৈছে 2 ক্লিয়াৰ 3 নম্বৰ কোৱেশ্চন চোৱা 3 নম্বৰটো কি দিয়া আছে 5t - √7 5t - √7 চোৱা প্ৰথমটোৰ মাত্ৰা কিমান আছে 1 দ্বিতীয়টোৰ মাত্ৰা কি আছে যেটো নাম্বাৰ 0 গতিকে ডাঙৰ মাত্ৰা কিমান হল 1 হৈ গল গতিকে ইয়াৰ মাত্ৰা কি হল 1 হৈ গল 3 নম্বৰ 4 নম্বৰ কোৱেশ্চনটো চোৱা 4 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে 3 ইয়াৰ মাত্ৰা উলিয়াব দিছে জানা এই যেটো এটা নাম্বাৰ গতিকে ইয়াৰ মাত্ৰা কি হ'ব 0 আৰু আটাইতকৈ ডাঙৰ মাত্ৰা কি হৈ গল 0 হৈ গল গতিকে 4 নম্বৰ কোৱেশ্চনটোৰ এনসাৰ কি হ'ব ইয়াৰ মাত্ৰা কি হ'ব 0 হ'ব আজিলৈ ইমানে ভিডিওটো ভাল পালে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু ডিবি মন্ত্ৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ